Hello friend, good morning, back to my channel. तो এতিয়া সবজি টবজি কাটি ললো আৰু বনাবৰ কাৰণে আৰু এয়া মাছৰ মাথাটো বনাম আৰু এয়া দালি ফুল এয়া কলডিলৰ ফুল দালি দি বনাম আৰু উৰহি চাটনি আৰু এয়া কলডিলৰ ওপৰখিনি মই এই ওলাই লৈছোঁ কলডিলটো আছে তো আজি এইখিনিয়ে বনাম আৰু ইফালে কলডিলৰ বাকলিবিলাক মই এনেকৈ চিঙি উঠিছোঁ বাহিৰত থুকাব দিছিলোঁ আগতে তাতে দি থৈ আহোঁ তো এইখিনি তাতে দি থৈ আহোঁ আৰু খাব হ'ল ইয়াতে থৈ দিছোঁ এনেকৈ শুকাবৰ কাৰণে লগতে নাই একেদিন আৰু এনেকৈ গোটেইখিনি ঘৰত থাকিলে ভালদৰে শুকাব দিব লাগিব আৰু মই ঘৰত নাথাকোঁ কাৰণে লুটিয়াই দিব নোৱাৰোঁ উল্টাই পুল্টাই দিলে সোনকালে শুকালে হয় আগত ওলাইছে কিন্তু ৰাতিপুৱা বৰষুণ দিছিলে অকণমান কুকুৰে মুতাত দৰে বৰষুণটো জোৰকৈ আহিলে ভাল আছিলে কাৰণ বহুত ধূলি ধূলি হৈ গৈছে আৰু গছ গছনিবিলাকো অলপ ভাল হ'লে হয় তো বৰষুণটো ইমান অলপ দিছে কোনোবা চাইডে দিছে চাগে বেছিকৈ ইফালে নিদিলে আৰু তো এতিয়া ৰ'দ ওলাইছে সেইখিনিত অলপ চেফটিও হয় বৰষুণ চৰষুণ দিলে মানে বৰষুণো নপৰে আৰু সেই জেগাটো অকণমান চেফটি হয় কাৰণে মই তাতে থৈ দিওঁ কাৰণ মই ঘৰত নাথাকোঁ ঘৰত থাকিলেতো লুটিয়াই দিব পাৰি লুটিয়াই ইফালে ভাল কৰি মানে এয়া কৰিব পাৰি তো কালি ৰবিবাৰ কালি মোৰ বন্ধ কালি অলপ এনেকৈ য'ত য'ত ৰ'দ কৰিব সেনেকৈ দিলে অলপ সোনকালে শুকাব কাৰণ সেইটো জেগাত অলপ সময়ৰ কাৰণে ৰ'দটো পৰে তাৰপিছত নপৰে সেইটো কাৰণে শুকাব টাইম লাগে আৰু তো এতিয়া পটাপট বনাই লওঁ কাটি লৈছোঁ কিন্তু বনাব টাইম নালাগে বেছি পটাপট বনাই লওঁ আৰু আগতে উৰহিখিনি অলপ ভাজি লওঁ এইটো আচলতে বইল কৰিলে বেছি ভাল লাগে মই বইল নকৰোঁ অলপ ভাজি ল'ম ভাজি মিক্সিত পিচি দিম আৰু ইয়াতে মই আদা নহৰু আৰু এটা পিঁয়াজ দিম উৰহিখিনি কিন্তু বইল কৰিলে বেছি টেষ্ট লাগে এতিয়া বইল কৰি নাথাকোঁ আৰু এটা পিঁয়াজ দি দিওঁ লগত জলকীয়া দিছোঁ অকণমান তেল দি ভাজি ল'ম এইখিনি অলপ আৰু এইখিনি ইয়াতে দিবৰ কাৰণে খুন্দি ল'ম খুন্দনাটোত খুন্দনাটোত খুন্দি ল'ম খুন্দনা মই দালি হ'লে চাটনি টাটনি হ'লে ভাল লাগে খাই ভাজি হতে কালি মানিমুনিৰ চাটনি বনাইছিলোঁ মিলাই কিনে এইখিনি কৰি লওঁ এইখিনি ভজা হৈ গ'ল এতিয়া উৰহিখিনি নমাই লওঁ নমাই ঠাণ্ডা হ'ব দিওঁ এইখিনি ঠাণ্ডা হ'ব দিওঁ এতিয়া এইখিনি ঠাণ্ডা হৈ থাকিব এতিয়া এইখিনি লাওখিনি বহাই লওঁ ৰঙালাও আৰু মাটি আলু মিক্স আছে
ইয়াতে আদা নহৰু দি দিওঁ। আদা নহৰু ভজা হৈ গৈছে, এতিয়া দি দিম এইখিনি। মছলা দি দিম এতিয়া। হালধি जीरा पाउडर, धनिया पाउडर, অলপ দেৰি ভাজি তাৰপিছত পানী দিম ইয়াতে। কেৰাহীটো অকণমান সৰু হয়, সেইটোৰ কাৰণে দিগদাৰ। হাতেদি ধৰি ল'ব লাগে, নহ'লে পিছলি যায়, লৰাবই নোৱাৰি। এতিয়া খাই লওঁ। এইখিনি ভজা হ'ল, এতিয়া পানী দি দিম। আলুটো নিসিজিব। পানী অকণমান বেছিকৈ দিছোঁ, কাৰণ দালিখিনি মই পানী নবনাওঁ, শুকানকৈ বনাম। এইটো জোল বনাম, সেইটো কাৰণে অলপ পানী বেছিকৈ দিলোঁ। এতিয়া ঢাকি থৈ দিওঁ, এইখিনি উতলি থাকিব। আৰু তাৰপিছত মাছ আছে, কালিৰ মাছ, এয়া কালি ৰাখিছিলোঁ। কালি আধা বনালোঁ, আধা আছে। ইয়াৰে 2 পিচমান ইয়াত দিম, আকৌ থৈ দিম, কালি আকৌ বনাম। কাৰণ মই অকলে মানুহ, অলপ অলপ বনালে হৈ যায়। এতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে, এইখিনিও পিচি ল'ম। এইখিনি অলপ জ্বলাৰ দৰে মই ভাজি লৈছোঁ। এতিয়া এইখিনি পিচি ল'ম। আৰু বিচনা পাৰি ল'লোঁ। বিচনা বেড কভাৰখন পৰাই নাই, তেওঁ বেড কভাৰখন পাৰিব লাগিব। আগতে এইখিনি পিচি ল'ম, তাৰপিছত বেড কভাৰখন পাৰিম। আৰু এতিয়া এইখিনি হৈ থাকক, উতলি থাকক। এখন উতলি গ'ল, মাছ দি লওঁ আগতে।
মাছ 4 পিচ আছে মাথা সৈতে মাথা নিদিওঁ মাথা দুটা থৈ দিওঁ কালি কচু দি বনাম 3 পিচ মাছ দি দিলোঁ মাথা দুটা থৈ দিওঁ এইটা উতলিব দিওঁ আৰু তো এইফালে এইখিনি পিচি ল'লোঁ পিচা হৈ গ'ল বাতিটো তোলাই লওঁ বঢ়িয়াকৈ পিচা হৈ গৈছে তো বাতি তোলাই লওঁ তো মই নিমখ দিয়া নাছিলোঁ নিমখ চিমখ সানি ল'লোঁ আৰু এই চাটনিখন গৰম ভাতৰ লগত খাই বহুত ভাল লাগে গৰম গৰম ভাত আৰু সাইডত দালি ল'ব লাগে বহুত টেষ্টি লাগে খাই তো আপোনালোকে এনেকৈ বনাই খাই চাব যোনে যোনে খাইছে তো ঠিকে আছে যোনে যোনে খাই পোৱা নাই আজিলৈ বনাই খাই চাব এবাৰ যিখন ধনিয়াৰ পাত দিলে ভাল লাগিব তো ধনিয়া নাই সেইটো কাৰণে ইয়াৰ পৰা মই মোৰ খেতিৰ পৰা মান ধনিয়া পাত কেইটামান চিঙি কেইটামান দিলে হ'ল আৰু হৈ যাব একেটা ভালদৰে ধুই একেটা হৈ যাব একেটা চিঙি ল'লোঁ একেটা চিঙি ল'লোঁ এতিয়া ভালদৰে ধুই লওঁ চব্জিখন হৈ গ'ল ধনিয়াৰ পাত দি দিওঁ এতিয়া নমাই দিম আৰু নমাই দালিখন বহাই দিম আৰু বহাই দিলোঁ তেলত অকল তেল দিছোঁ আৰু তেলত জিৰা দিছোঁ জিৰা দি বহাই দিছোঁ এতিয়া দিম মছলা তো দালি আৰু ফুলৰ চব্জি হৈ গ'ল এতিয়া ধনিয়া পাত দি দিম আৰু পানীটো আৰু অলপ শুকাম মই পানী অলপ বেছি আছে এনেকুৱাও খাব পাৰি কিন্তু মই আজি পানীটো অলপ শুকাই দিম আৰু ঠাণ্ডা হ'লে এনেও এইটো গোট খাই যাব হৈ গৈছে নমাই দিওঁ হৈ গ'ল এতিয়া পটাপট বাচন ওলাই থৈছোঁ আৰু ইফালে অলপ কাপোৰো ভিজাই থৈছোঁ কাপোৰখিনিও ধুব লাগে আৰু বতৰটো ৰ'দটো ওলাই আছে আকৌ ইয়াক আছে বৰষুণ দিব কৰিবই নোৱাৰোঁ কিন্তু কাপোৰ ভিজাই দিলোঁ আৰু তো এতিয়া পটাপট এইখিনি কৰি গা চা ধুই ওলাই যাম আৰু দোকানত আৰু দেৰিয়ে হ'ল 10টা বাজিলেই আজি 11টামান বাজিব গৈ পাওঁতে এতিয়া মোৰ দোকানত আহি পালোঁ তো ভাবে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই লাভ ইউ